प्रदेश कांग्रेसर साधारण सम्पादक মাজুলী जिला तत्वावधायक पद्मलोचन दले डांगरिया, जिला कांग्रेसर सभापति कोटेश्वर बरा डांगरिया, ইয়াত उपस्थित थका प्रदेश कांग्रेसर सम्पादक विष्णु कमल पायें डांगरिया, उपस्थित थका जिला कांग्रेसर साधारण सम्पादक दिनमणि दत्त डांगरिया, उपस्थित थका इतिमध्ये आमालोकर माजत ब्लक कांग्रेस सभापति गायन डांगरिया, आमार यात उपस्थित थका आमार ज्येष्ठসকল, आमार महिला कांग्रेस जिला महिला कांग्रेसर सभापति लक्ष्मी प्रकाश डांगरिया, उपसभानेत्री गीतांजलि बरा डांगरियानी, जिला युव कांग्रेस टिंकू पाटिल, प्रदेश कांग्रेस सम्पादक भास्कर बरुआ, मेघनाथ छेत्री और यात उपस्थित थकाओ श्रद्धा राइছে। आज 2 दिन हल মাজুলীত থাকা और মাজুলীৰ ভিতৰত ৰাইজে ইমান মৰম কৰিছে, ইমান আশীৰ্বাদ প্ৰদান কৰিছে, ইমান ফটো তুলিছে, ইমান সেলফি তুলিছে। যদি প্রত্যেক ফটো প্রত্যেক সেলফি ভোটত পৰিণত হয় তো বিজেপি 1 লাখ ফর্ম মিলালেও আমাক পরাজয় করব নোৱাৰিব, আমি জিকিম। নিজেই দেখা পাইছে যে মই সাংসদ হোৱাই নাই, মাত্ৰ প্ৰাৰ্থী, কিন্তু প্ৰাৰ্থী হিচাপে আজি ইয়াৰ স্থানীয় প্ৰতিনিধিসকল ভয় খাই গৈছে। প্ৰাৰ্থী হওঁতে ইমান ভয় খাইছে, এতিয়া সাংসদ হলে আৰু ভয় খাব, এইটো স্বাভাৱিক। এতিয়াতো মই সাংসদ হোৱাই নাই, এতিয়ালৈকেতো মই সাংসদ হোৱাই নাই। সাংসদ হৈ যোৱাৰ পিছত তেওঁলোকৰ কি অৱস্থা হ'ব তেওঁলোকে এতিয়া ভাবি চাওক। এতিয়া ৰাইজে আমাক জিকাই দিলে, সহায় বিচাৰিছে। মই তেওঁলোকক কৈছো যে এতিয়া মই সাংসদ হোৱা নাই না, তেওঁলোকে কৈছে আপুনি হলে আপুনি ভাবিলে হৈ গল, আমাৰ কামটো প্ৰথমে কৰিব লাগিব। সাংসদ হৈ যোৱাৰ পিছত বহুত আপোনালোকৰ ওচৰত আহিব, আমি আপোনাক এই মুহূৰ্ততে ফৰ্ম দি দিছো, আমাৰ কাম প্ৰথমে হ'ব লাগিব। তো এনেকুৱা হৈছে বৰ্তমানত মাজুলীবাসী ৰাইজৰ মাজত জয় জয় মই পৰিৱেশ। আজি ইয়াৰ মহিলাখিনিক বুজিব লাগিব কি হৈ আছে। মহিলাখিনিক আজি কিছু ফৰ্ম দি আছে, কিন্তু মহিলাখিনি যেতিয়া ঘৰলৈ যাব, ঘৰৰ ভিতৰত তেওঁলোকৰ নিজৰ ল'ৰাই তেওঁক সুধিব যে মা তুমি বিজেপি সভালৈ কিয় গৈছা? এই বিজেপি দলে মোৰ চৰকাৰী কলেজ বন্ধ কৰি ৰাখিছে, তুমি সেই সভালৈ নাযাবা। আৰু এই ঘৰৰ এজন যুৱকে সুধিব যে মা তুমি এই বিজেপি সভালৈ কিয় গৈছা? মোৰ বন্ধু এটা চৰকাৰী স্কুলত পঢ়ে, এতিয়া সেই চৰকাৰী স্কুল এমালগেমেট কৰি এতিয়া বন্ধ কৰি দিছে। গাঁৱৰ ককাইসকলে সুধিব, গাঁৱৰ বয়োজ্যেষ্ঠসকলে সুধিব এই ছোৱালীটোৱে কিয় গলি বিজেপি সভালৈ? মই বুঢ়া মানুহ, এই বিজেপি অহাৰ পিছত মোৰ দৰৱৰ দাম বঢ়াই দিছে, তই বিজেপি সভালৈ গৈছ। আজি শ্ৰদ্ধা ৰাইজ, আমাৰ ধৰ অঞ্চলত কিমানবোৰ কথা দিছিলে, ভূমিপট্টাৰ কথা দিছিল, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কথা কৈছে, চিকিৎসা স্বাস্থ্য ভাল কৰিব কৈছে, সেইখিনি তেওঁলোকে কৰা পৰা নাই। আৰু সেইখিনি বিষয় লৈ আজি মই আপোনালোকৰ মাজত আহিছো, আপোনালোকৰ কণ্ঠ শক্তিশালী কৰিবলৈ, আপোনালোকৰ হৈ মাত মাতিবলৈ, আপোনালোকৰ হৈ যুঁজিবলৈ। চৰকাৰী কলেজ যে বন্ধ হ'ব নালাগে সেয়া বিষয় লৈ মাত মাতিবলৈ, হস্পিটেলৰ ইয়াত অভাৱ, ডক্টৰ নাথাকে, ৰাতি খালি নাৰ্ছ, ডক্টৰ নাথাকে, সেই সন্দৰ্ভত মাত মাতিবলৈ। আশা কৰ্মী, অংগনৱাড়ী কৰ্মী নিজৰ দৰমহা বৃদ্ধি হোৱাটো বিচাৰে, সেইকাৰণে মাত মাতিবলৈ। আজি ঠায়ে ঠায়ে পেট্ৰল পাম্প বন্ধ, কংগ্ৰেছ সভা হলেই পেট্রোল পাম্প বন্ধ হয়ে যায়, কংগ্রেসের সভা হলেই পেট্রোল পাম্প বন্ধ হয়ে যায়, বিজেপি সভা হলে নহয়।
কংগ্ৰেছ সভা হলে পেট্ৰল পাম্প অট'মেটিকলি বন্ধ হৈ যায়। আজি এনেধৰণৰ অত্যাচাৰ, এনেধৰণৰ অহংকাৰৰ বিৰুদ্ধে যুঁজিবলৈ মাত্ৰ মাজুলী ভিতৰত নহয়, সমগ্ৰ লাগে, পেট্ৰল পাম্প লাগে না ফেক্টৰী লাগে, আমাক মাত্ৰ লাগে ৰাইজৰ আশীৰ্বাদ। মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী, 15 বছৰ মুখ্যমন্ত্ৰী থকা স্বত্তেও আজি তাৰিখত মোৰ নামত ক'তো কোম্পানী মই খোলা নাই। মোৰ পৰিবাৰৰ নামত কোনো এটা বাগান আমি কিনি দিয়া নাই। মোৰ মাৰ নামত কোনো এটা ব্যক্তিগত কোম্পানী আমি খুলি দিয়া নাই। আমাৰ কথা স্পষ্ট যে বহুতখিনি কাম কৰিবলগীয়া আছে। আমাৰ চৰকাৰী চাকৰিয়ালসকলে কৈছে যে কংগ্ৰেছৰ দিনত আমি OPS পাই আছিলো, এতিয়া বিজেপি অহাৰ পিছত আমি পোৱা নাই, আমাক OPS দিয়ক, আমি সেয়া লৈ আমি মাত পাতিবলৈ বিচাৰিছো। আজি মাজুলী অঞ্চলত আমাৰ দিনত গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিমান পেকেজ আমি কেন্দ্ৰৰ চৰকাৰৰ পৰা আনিব পাৰিছিলো, আজি তাৰিখত আমি তেওঁলোকে পৰা নাই। আমি সেই সম্পৰ্কে আমি মাত পাতিবলৈ বিচাৰো। আজিৰ তাৰিখত মোক যেনেকে পাই আছে, ভৱিষ্যত আৰু মোক পাব। ভাল দিনতো সকলোৱে আহিব, নিৰ্বাচনৰ সময়ত সকলোৱে আহিব। বেয়া দিনত আপোনালোকে মোক নিজৰ মাজত পাব, বেয়া দিনত আপোনালোকে মোক